খবৰ খাৰুপেটীয়াৰ উত্তপ্ত পৰিস্থিতি বাছৰ কন্ট্ৰাক্টৰে প্ৰহাৰ কৰিলে কলেজীয়া ছাত্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ পাছতে ঘটনাস্থলীত মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু থুলাৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ এজন ছাত্ৰ বাছ কন্ট্ৰাক্টৰে প্ৰহাৰ কৰাক লৈ মহাবিদ্যালয়ৰ সন্মুখত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি বেছিমাৰীৰ পৰা খাৰুপেটীয়া মহাবিদ্যালয়লৈ ভাড়া 20 টকাৰ বিপৰীতে 15 টকা দিয়াত প্ৰথমে তৰ্কাতৰ্কিৰ সৃষ্টি হয় ছাত্ৰজনৰ লগত। তাৰ পিছত কন্ট্ৰাক্টৰ গৰাকীয়ে ছাত্ৰজনক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত ঘটনাস্থলীৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু ধুলা আৰক্ষীৰ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আহত ছাত্ৰজনক প্ৰাথমিক চিকিৎসাৰ বাবে খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাত জড়িত দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰে। বেছিমাৰীৰ পৰা মহাবিদ্যালয় অভিমুখে এখন STC বাছেৰে আহি আছিল। আজি খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যয়নৰত জাকিৰ হুছেইন নামৰ ছাত্ৰজনে তেওঁৰ নিজ গৃহ বেছিমাৰীৰ পৰা মহাবিদ্যালয় অভিমুখে এখন STC বাছেৰে আহি আছিল। আহি যেতিয়া কলেজৰ সন্মুখত তেওঁ যেতিয়া বাছৰ পৰা নামি দিলে তেতিয়া বাছৰ যিজন কণ্ট্ৰাক্টৰ আছিলে তেওঁ ভাড়া বিচাৰিছিল আৰু আমাৰ ছাত্ৰজনে জাকিৰ হুছেইনে ভাড়াটো দি দিছিলে আৰু ভাড়া উঠোৱা ব্যক্তিজনে বিচাৰিছিল 20 টকা, কিন্তু তেওঁ জানে যে চৰকাৰীভাৱে ভাড়া 15 টকা, সেই 15 টকা দিছিলে। দিয়াৰ পিছত এই বাছৰ ভাড়া উঠোৱা ব্যক্তিজনে জাকিৰ হুছেইন নামৰ ছাত্ৰ তথা আমাৰ বন্ধুজনক একেবাৰে নিৰ্দয়ভাৱে মৰ্মান্তিকভাৱে তেওঁ প্ৰহাৰ কৰে, ৰাজপথলৈ আনি গৰিয়াই মাৰে, প্ৰাণে মাৰাৰ এক অপ্ৰাণ চেষ্টা কৰে। ফলত আমাৰ 2-4জন আমাৰ দৃষ্টিগোচৰ হয় কিনে আমি ততাতৈয়াকৈ দৌৰি যাই কিনে জাকিৰ হুছেইনক কোনোমতে আমি প্ৰাণে ৰক্ষা কৰাৰ ফলত আমি ধুলা আৰক্ষী থানা আৰু আমাৰ কলেজৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াক অৱগত কৰোঁ ঘটনাটো। আৰক্ষী প্ৰশাসনসকলে আৰু অধ্যক্ষ মহোদয় ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে আমাৰ ছাত্ৰসকলে এক বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে ৰাজপথ অৱৰোধ কৰিছিল আৰু গতিকে এই ঘটনাটোৰ সম্পৰ্কত আমি ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ ওপৰত এনে নিৰ্দয় মৰ্মান্তিকভাৱে আক্ৰমণ কৰা সেই নিকৃষ্ট অমানৱ দুজন চালক আৰু কণ্ট্ৰাক্টৰ দুজনক অতি শীঘ্ৰেই কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি ছাত্ৰসকলৰ জীৱনত যে নিৰাপত্তা আছে সেইটোৰ প্ৰমাণ দাঙি ধৰিব লাগে, আমি তাৰেই কামনা কৰিছোঁ। ৰাজপথত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ মহাবিদ্যালয়ৰ গেটৰ সন্মুখত গুৰুলিকৈ মাৰিছে। আজি